যোৱাকালি ইকনমিক টাইমছৰ এটা বাতৰি প্ৰকাশ পাইছে, কিন্তু মই এতিয়ালৈকে কোনো প্ৰাক্তন বিধায়কৰ সৈতে মোৰ সাক্ষাৎ হোৱা নাই এইকেইদিন। সেই গতিকে যদি গোপনীয়ভাৱে কৰিছে মই নাজানো, কিন্তু মোৰ হাতত তেনেকুৱা তথ্য একেবাৰেই নাই। মইতো ক'ব নোৱাৰো, সেইবিলাক আমাৰ দায়িত্ব নহয়। সেইবিলাক হ'ল চক, মই হাইকমাণ্ডে ভূপেন বৰা ডাঙৰীয়াক যেতিয়া এতিয়া ইয়াত নেতৃত্ব ল'বলৈ দিছে, তাৰপিছত হাইকমাণ্ডৰে দায়িত্ব এইবিলাক চোৱা, নেতৃত্ব কৰিব লাগে নালাগে। আমি দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মী, মোকো যদি কাইলৈ কয় তুমি কৰিব নালাগে, তোমাৰ পাৰফৰ্মেঞ্চ বেয়া, মই আপত্তি কৰা উচিত নহ'ব আৰু মই নকৰোঁ। সেই গতিকে আৰু মোৰ বিৰুদ্ধেও আপোনালোকে জানে, যোৱা 2016 চনৰ পৰা যথেষ্ট চহী হৈছিল, দিল্লীলৈ গৈছিল, কিন্তু হাইকমাণ্ডে মোকেই বৰ্তাই ৰাখিলে আৰু মই এইবাৰ নহওঁ বুলি কৈছিলোঁ দ্বিতীয়বাৰৰ কাৰণে, এতিয়াও মোকেই দিলে। সেই গতিকে গোটেইবিলাক আমাৰ হাইকমাণ্ডৰ ওপৰত নিৰ্ভৰ কৰে আৰু হাইকমাণ্ডৰ নিজৰো কিছু ছিষ্টেম আছে। অসমৰ পৰা যোৱা মানুহক লগ পায়, তেওঁলোকে নিজেও ইয়ালৈ মানুহ পঠায়, আৰু এই যে আমাৰ কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটেৰীবিলাক আহি থাকে, ছেক্ৰেটেৰী, তেওঁলোকেও নিশ্চয় কয়গৈ, আৰু দলৰ ছিষ্টেমটোৱে তেনেকুৱা। এতিয়া মইতো মানে মোৰ বিৰুদ্ধে চহী হৈছিল, কিন্তু মোক হাইকমাণ্ডে ৰাখিলে। সেই গতিকে হাইকমাণ্ডে কি কৰে হাইকমাণ্ডে জানিব, মই মতামত দিবলৈ নোৱাৰিম। নিৰ্দিষ্ট কেইজনমান নেতা সভাপতি চেঞ্জ কৰিবলৈকে লাগি থাকে। নাই, এইটো মই তেনেকেতো ক'ব নোৱাৰো। আপুনি যদি নাম কয় মই ক'ব পাৰিম সঁচা নিউজ। নাই, মই তেনেকে শুনা নাই। তেখেতেতো আমি একেলগে ভূপেন বৰা মই সিদিনা দিল্লীত চাহ ভাত একেলগে খাইছোঁ দুবাৰকৈ। তেনেকৈ মই তেনেকুৱা পৰিৱেশ দেখা নাই ৰকিবুল হুছেইন আৰু ভূপেন বৰাৰ মাজত। এইটো কোনোবাই চাওক, এটা কথা আমি কওঁ যে মানে সৰিয়হৰ দলিত ভূত থাকে যেনেকৈ, তেনেকৈ ৰাজীৱ ভৱনত কোনোবা আছে চাগে কংগ্ৰেছৰ মানে বিষয়ে বেয়া কথা চিন্তা কৰা মানুহ। সেই গতিকে হ'ব পাৰে সেইবিলাক। গৌৰৱ গগৈ যদি হয় আপাৰ আছামত ভাল হ'ব বা তেনেকুৱা ধৰণৰ এটা যুক্তি দিয়া হয়। নিশ্চিতভাৱে গৌৰৱ গগৈ বুলিয়েই নহয়, বিজেপিৰ বিৰুদ্ধে সকলো অংশতে ভাল হোৱা উচিত। এতিয়া যোৱাকালি বিধানসভাত পুনাকণ বৰুৱাই এটা প্ৰশ্ন সুধিলে, কৌশিক ৰায় খনিজ মন্ত্ৰী। আজি ৰাতিপুৱা মই আৰু অকণমান পঢ়ি চাওঁ বুলি ভাবিলোঁ, সেইটো তথ্যটোৱে গায়ব। মোৰ যিটো ছিট দিছে তাৰ আগৰ প্ৰশ্নখিনিৰ উত্তৰ আছে, পিছৰখিনিৰ আছে। সেই গতিকে এনেকৈতো কিমান আৰু লুকুৱাই থ'ব মানে কিবা কিবিবিলাক, সেইবিলাক নোৱাৰি আৰু। সেই গতিকে চবতে ভাল হ'ব। আচ্ছা, কিছু ষ্টেটত আপোনাৰ কিছু ষ্টেটত এইকেইদিনতে আপোনাৰ জেনেৰেল ছেক্ৰেটাৰী চেঞ্জ হৈছে আৰু প্ৰেচিডেণ্ট চেঞ্জ হৈ গৈছে, যেনেকৈ পাঞ্জাৱ। হয়, আমাৰ জেনেৰেল ছেক্ৰেটাৰী চেঞ্জ মই এই একেবাৰে ক'ব নোৱাৰিম। সেইটোতো মোৰ মানে যিটো ইংৰাজীত চিনেমাবিলাকত দেখোঁ, দিছ ইজ বিয়ণ্ড ইয়'ৰ পে লেভেল নে কিবা। সেই গতিকে মোৰো তেনেকৈ সেইটো মোৰ যিমান দূৰলৈকে লেভেল আছে তাতকৈ ওপৰৰ বস্তু মই নাজানো। নাই, সেইটো আশীৰ্বাদত। কিহৰ ওপৰত? চাওক, মই আগন্তুক সময়ত ৰাইজে কংগ্ৰেছ দলক ভাল ফল দিব বুলি আশা কৰোঁ, আৰু ইয়াৰ কাৰণে আমাৰ বৰ্তমানৰ চৰকাৰখন বহুত জগৰীয়া হ'ব। আৰু এনেকুৱা চৰকাৰৰ সময়ত বিৰোধিতা কৰি থকাটো বৰ সহজ নহয়। যিসকলে কৰি আছে তেখেতসকল সকলোকে মই কৃতিত্ব দিব লাগিব, কাৰণ মানে ভূপেন বৰা ডাঙৰীয়াই যেনেকৈ ক'লে যে তেওঁৰ পত্নীক বোলে হেৰাছমেণ্ট কৰিছিলে, ক'ৰবাত ট্ৰেন্সফাৰ কৰি দিছিলে, ভায়েকক ট্ৰেন্সফাৰ কৰি দিলে। সাধাৰণ মানুহখিনি কি হয়, সাধাৰণ ভোটাৰখিনি চাওকচোন, ৰেচন কাটি দিম, অৰুণোদয় কাটি দিম, এইবিলাক কথা কৈ থাকে। কিন্তু তাৰ পিছতো যে আমি ভাল ফল আশা কৰিছোঁ, সেইটোৱে কয় যে চৰকাৰখনৰ ওপৰত সামগ্ৰিকভাৱে ৰাইজৰ এটা ক্ষোভ আহিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।